চেঙা বিধানসভা সমষ্টিত নিৰ্বাচনী প্ৰচাৰ চলাবলৈ উপস্থিত হয় ধুবুৰী লোকসভা সমষ্টিৰ প্ৰাৰ্থী ৰকিবুল হুছেইন। উপস্থিত হৈ আজমলক তীব্ৰ সমালোচনা কৰে কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকীয়ে। ধুবুৰী লোকসভা সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থী ৰকিবুল হুছেইনে চেঙা বিধানসভা সমষ্টিৰ গুমাফুলবাৰীত যোগদান কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ উপস্থিত হয়। সাংবাদিকৰ লগত হোৱা সাক্ষাৎকাৰত ৰকিবুল হুছেইনে কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰে। ধুবুৰী সমষ্টিত কোনো প্ৰতিদ্বন্দ্বী নাই বুলি মন্তব্য কৰে তেওঁ। বদৰুদ্দিন আজমল হাৰিব সেয়াও স্পষ্ট কৰে। হিমন্ত বিশ্ব শৰ্মাকো সমালোচনা কৰে ৰকিবুল হুছেইনে। আপোনালোকে আমাৰ মুখবিলাক দেখিলে নিশ্চয় ধৰিব পাৰিছে। ৰমজান মাহ ৰোজা ৰাখি আমি এতিয়া আপোনাৰ কেম্পেইন কৰিছো। এই সময়খিনিত মানুহে কষ্ট কৰি আমাক মিটিঙলৈ আহিছে। এইটোৱে প্ৰমাণ কৰে যে এইবাৰ মানুহে হিমন্ত বিশ্ব শৰ্মাক এহিকনি দিবৰ কাৰণে তেওঁৰ বন্ধু বদৰুদ্দিন আজমল ডাঙৰীয়াক ইয়াৰ পৰা প্ৰত্যাখ্যান কৰিব আৰু সেইকাৰণে কংগ্ৰেছ দলৰ প্ৰতি সমৰ্থন জনাবলৈ স্বতঃস্ফূৰ্তভাৱে অজস্ৰজন ৰাইজ ওলাই আহিছে। আজি এইখিনি চেঙা সমষ্টি। চেঙা সমষ্টিটো হ'ল ধুবুৰী লোকসভা সমষ্টিৰ এটা চাইডৰ পৰা আৰম্ভণি। ইয়াতে আপোনালোকে দেখিছে ঘৰ আপোনাৰ এৰি আমাৰ চেহেৰি খাই সাধাৰণতে ৰাতিপুৱা নুঠে, অলপ দেৰিকে উঠে, কিন্তু কংগ্ৰেছ দলৰ প্ৰতি সমৰ্থন দেখুৱাই এই গৰমত এতিয়া আহিছে, এইটো এটা শুভ লক্ষণ। আমি কৈছো যে এই মানুহখিনিয়ে বহুদিন বাচ্চাই আছিলে যে অত্যাচাৰী হিমন্ত বিশ্ব শৰ্মাক কেনেকৈ এটা শিকনি দিব পাৰি, তেওঁৰ বন্ধু বদৰুদ্দিন আজমল ডাঙৰীয়া কেনেকে শিকনি দিব পাৰি। তেওঁলোকৰ যিটো এটা মিলন, সেই মিলনটো ৰাইজৰ চকুত ধৰা পৰিছে। একমাত্ৰ নিজৰ নিৰাপত্তাৰ স্বাৰ্থত, যাতে ল'ৰা ছোৱালী লৈ শান্তিৰে থাকিব পাৰে, যাতে গোটেই ঘৰৰ সংসাৰখিনি ভালকে থাকিব পাৰে, নিৰাপত্তাৰ স্বাৰ্থত এইবাৰ স্বতঃস্ফূৰ্তভাৱে ৰাইজ ওলাই আহিছে যে এইবাৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী হিচাপে আমাক সমৰ্থন জনাইছে। মই সকলো লোকে আপোনালোককো আমি ধন্যবাদ জনাইছো, ইয়াৰ স্থানীয় লোককো আমি ধন্যবাদ জনাইছো যে ইমান কষ্ট কৰি চেহেৰি খোৱাৰ পিছতো আপোনালোকে ৰাতিপুৱা ওলাই আহি আমাৰ প্ৰতি যি মৰম দেখাইছে, সমৰ্থন কৰি দেখুৱাইছে, তাৰ কাৰণে এই আমাৰ ৱৰ্কিং প্ৰেচিডেণ্টৰ জৰিয়তে কংগ্ৰেছ দলৰ ফালৰ পৰা সকলোকে আমি ধন্যবাদ, কৃতজ্ঞতা আৰু শুক্ৰিয়া আদায় কৰিছো। মানে এই নিৰ্বাচনত নিৰ্বাচনৰ যুঁজত ছেকেণ্ড প্ৰাইজ নাথাকে। ছেকেণ্ড প্ৰাইজ যেতিয়া নাথাকে, ছেকেণ্ড থাৰ্ড কোন হ'ব সেইটো তেওঁলোকে ঠিক কৰি ল'ব। ফাৰ্ষ্ট প্ৰাইজটো আমি পাম। তিব্বতৰ গতিত আমাৰ গুৱাহাটীৰ টিভিত আছে, মাটিত নাই। তেওঁৱে কৈছে যে এতিয়া মই মাটিত নাই। মানে মাটিতটো ক'তো দেখা নাই। আপোনালোকে চেঙাত আহিছে জানো? মন্দিয়াত আহিছে জানো? গোৱালপাৰাত আহিছে জানো? ধুবুৰীত আহিছে জানো? মানকাছাৰত আহিছে জানো? আপোনালোকে যদি চাই ছচিয়েল মিডিয়াতটো আজিকালি চব আছে। এতিয়াতো মই আছো, হাজাৰ হাজাৰ মানুহ আহিছে। ইয়াত কিমান দিন বদৰুদ্দিন আজমল দেখাই নাই মানুহে। এতিয়াতো তেওঁলোক নাই। যদি টিভিত থাকিব পাৰে, আপোনাৰ গুৱাহাটীত থাকিব পাৰে, তেওঁ অলপ চলপ খোজাইতো থাকিব পাৰে, কিন্তু ধুবুৰী লোকসভা সমষ্টিত তেখেতক বৰ্তমান ৰাইজে দেখা নাই। বাঘ বুলি মই বাঘ ভালুকৰ কাজিয়া নহয়। মই এইবিলাক কথাৰ কোনো উত্তৰ নিদিওঁ। এইবিলাক তৰল কথা মুখ্যমন্ত্ৰী ডাঙৰীয়াই কয় আৰু তেওঁৰ বন্ধু বদৰুদ্দিন আজমল ডাঙৰীয়াই কয়। এই সময়খিনিত তেওঁ আহি কওক যে তেওঁ এই বিপদৰ সময়ত পৰা NRCৰ সময়ত তেওঁ কি কৰিলে। তেওঁ ৰিপৰ্ট কাৰ্ড লৈহে আহিব। তেওঁ আহি পেলাই ক'ব লাগে যে এই যে 51-71 ভিত্তি বছৰৰ কাৰণে যে হাহাকাৰ লাগিছিল মানুহৰ সুপ্ৰিম কোৰ্টত, সেই সময়ত কি কৰিলে। কিন্তু বাঘ ভালুকৰ কাজিয়া নেকি? এই সময়খিনিত তেওঁ কৈছে তেওঁ বোলে বাঘ বুলি কোৱাৰ দৰে মই ছাগলী, মোক চুবাই খাব। তেওঁ এইটো কৈছে যে তেওঁৰ বৰ্তমানত থকা দাঁতকেইটাৰে নহব, তেওঁ গৈ দাঁতকেইটা লণ্ডনত লগাব লাগিব। মানে বস্তু এটা স্বীকাৰেই কৰিছে তেওঁ। মই তেখেতক অনুৰোধ কৰিম অলপ সংযম হবৰ কাৰণে। তেওঁ কি কৈছে আপোনালোকে দেখিছে। এইবিলাক কথা আমাৰ এতিয়া সৰু ডাঙৰ এইবিলাকে আমি নাপাতো। তেওঁ কৈছে ৰকিবুল হুছেইনৰ এটা ল'ৰা, তেওঁৰ শক্তি নাই, মোৰ 8টা ল'ৰা, মোৰ শক্তি তেওঁ তাত ক্ষয় কৰিছে। মই শক্তি ৰাইজৰ এই NRC কামত আপোনাৰ ব্যয় কৰিছো। মই আপোনাৰ মোৰ শক্তি মই কৰিছো ৰাইজৰ উন্নয়নৰ কাৰণে। ৰাইজে সেইকাৰণে কথাবিলাক বুজি পাইছে। এবাৰ তেওঁ কয় যে মুছলমান সকলৰ বেছিভাগে চুৰি ডকাইতি এটা কমিউনিটি হ'ব নোৱাৰে নহয়। চুৰি ডকাইত তেওঁ কয় যে আমাৰ ল'ৰাবিলাকৰ ধুবুৰী ল'ৰাবিলাকৰ বোলে ছোৱালী দেখিলে গাটো গৰম হৈ যায়। সেই ধৰণৰ কথা বতৰা মানুহে অন্তৰত আঘাত পাইছে, মানুহক অপমান বোধ কৰিছে। এই স্বাভিমানী এই দুখীয়া মানুহসকলৰ এইবাৰ সেই ভোটৰ বাকচৰ দ্বাৰা ইয়াৰ প্ৰত্যুত্তৰ দিব। নগৰপাৰাৰ পৰা ইমৰুল হাছানৰ ৰিপৰ্ট, এনি লাইভ।